পৰীক্ষা চৰীক্ষা শেষ হ'ল যেতিয়া এটা কি কৰিম বুলি ভাবিছ তহঁতৰ প্লানবোৰ কৈ যা আকৌ ঐ খেপ চিৰিয়াখানালৈ যাবি নেকি মই চিৰিয়াখানা আজিলৈকে ভালকৈ দেখাই নাই তহঁতি কিবা ভাল প্লান কৰিবি বুলি চিৰিয়াখানালৈ যায় নেকি চিৰিয়াখানানো গৈয়ে থাকোঁ আকৌ আৰু তই দেখি নাই পা সেইটো তই মা দেউতাহঁতৰ লগত পাছত যাবি আকৌ আমি ফ্ৰেণ্ডছখিনি কি কৰিব পাৰোঁ সেইটো সুধিছোঁ শুন খেপ মই এটা আইডিয়া দিম তহঁতক চা মই এটা মন্ত্ৰ জানো যিটো মন্ত্ৰৰ সহায়ত আমি মনে বিচৰা সকলো বস্তু পাবলৈ পাৰোঁ আৰু এই কথাটো মই এদিন টিভিত দেখিছিলোঁ মই ভাবিছিলোঁ মিছাও হ'ব পাৰে বা সঁচাও হ'ব পাৰে গতিকে অকলে পৰীক্ষা নকৰিলোঁ তহঁতৰ লগতে একেলগে পৰীক্ষা কৰি চাম বুলি ভাবিলোঁ আজি ট্ৰাই কৰিবি নেকি মন্ত্ৰ সেইটো কেনেকুৱা কথা আকৌ বাহ তোমালোকৰ ইমান সৰু সৰু ল'ৰাবিলাকৰ মুখত বৰ ডাঙৰ ডাঙৰ কথা দেখোন কিহৰ মন্ত্ৰৰ কথা পাতিছাও আৰু এটা কথা তোমালোকক মই সকলোকে এক কাপ হৰলিক্স দিছোঁ আৰু লগতে হৰলিক্সৰ বিস্কিটছ ব'লা খাবাগৈ মা কিনো আৰু সদায়তো হৰলিক্স খায়ে থাকোঁ আজি ৰাতিপুৱা তুমি কিবা এটা ভাল বনাই দিব লাগিছিল সিহঁতেতো সদায় নাহে নহয় তুমিতো ম'ম' বা চাওমিন কেনেকৈ বনাই দিব পাৰিলা হয় ঐ এই ৰাতিপুৱাখন কাক দেখিছ সেই চাইনিজ খানা খোৱা কথা ক'বলৈ আহিছ সেই চাচোন ফেডেলাহঁতক সুধিছা ৰাতিপুৱা শুই উঠি সিহঁতে ম'ম' খাই নে চাওমিন খাই তোকে এটা পালোঁ আৰু দেই ল'ৰা ৰাতিপুৱাই চাইনিজ খানা কথা কৈ আছ নেপাওঁ কেতিয়াও নেপাওঁ সন্ধিয়া সময়ত খোৱা কথাটো বেলেগ তহঁতৰ সদায় মই ভালটোৱে চিন্তা কৰোঁ তহঁতি হৰলিক্স আৰু বিস্কিটছ খাবই লাগিব খেপ তহঁতৰ মা কিন্তু বিৰাট ষ্ট্ৰিক্ট দেই পিছে তয়ো কিন্তু উল্টা পুল্টা কথা কৈ দিয় পুৱাইনো কোনোবাই ম'ম' খায়নে আৰু গধূলি খালে বেলেগ কথা বল হৰলিক্স খাওঁগৈ নহ'লে আণ্টিয়ে বেয়া পাব জল্দি ক কিহৰ মন্ত্ৰৰ কথা কৈছিলি তই মই জানিবলৈ বহুত এক্সাইটেড হৈ আছোঁ জল্দি ক ফেডেলা জল্দি কালি মই টিভি চাই থাকোঁতে হঠাতে এটা মেজিক শ্ব' দিলে আৰু মেজিক শ্ব'ত মেজিচিয়ান এজনে এটা মন্ত্ৰ কৈছিল যি মন্ত্ৰটোৰ সহায়ত আমি ডৰেমনক মাতিবলৈ পাৰোঁ আৰু নিজৰ উইচসমূহ ফুলফিল কৰিবলৈ পাৰোঁ যি মন যায় তাকে পাবি গতিকে ব'ল আমি এবাৰ মন্ত্ৰটো মুখেৰে উচ্চাৰণ কৰি চাওঁ কি আমি ডৰেমনক মাতিবলৈ পাৰিম ঐ খেপ বিৰাট মজা লাগিব মই যে ডৰেমন বহুত ভাল পাওঁ ডৰেমন ইজ মাই ফেভৰেট বোলা ভালটোতো মই ডৰেমনক পাওঁ কিন্তু কথাটো হ'ল ডৰেমন কেনেকৈ আমাৰ মাজত আহিব সেইটো পাছৰ কথা আহে নে নাহে আমি ট্ৰাইটো কৰি চাব পাৰোঁ ন কিন্তু মেজিচিয়ানজনে কৈছিল মুকলি ঠাই হ'ব লাগিব আৰু মানুহ থাকিব নালাগিব মানুহ থাকিলে নহ'ব কিন্তু যোনে মাতে মানে আমি পাঁচটাৰ মাজতে আমি মাতিব লাগিব ব'ল এতিয়া যাওঁ পলম নকৰোঁ কিন্তু ধ্যান ৰাখিবি যাতে কোনেও আমাৰ ওচৰলৈ নাহে আৰু আমাৰ কথা যাতে কোনো শুনি নাপায় কোনোবাই যদি দেখি যায় তেতিয়াহ'লে কিন্তু মন্ত্ৰটো ক'বলৈ নোৱাৰিম মই তই মন্ত্ৰটো আমাক কবিনে কিমান আৰু দেৰি নকৰ মই চাই আছোঁ আৰু খেপহাটো আছে তই কচোন মন্ত্ৰটোতো ক তেতিয়াহে আমি লগত গাবলৈ পাৰিম মন্ত্ৰটো হৈছে আন টোটেমো ডাইচুকি ডৰেমন তেতিয়াহ'লে দেৰি কিহৰ আমি গায়ে দিম আৰু আন টোটেমো ডাইচুকি ডৰেমন খং উঠাই দিছ দেই আৰে এনেকৈ নহয় আমি ধ্যান কৰা নিচিনা কৰিব লাগিব আৰু গোটেইখিনিয়ে একেলগে গাব লাগিব ব'ল এতিয়া ভাল জেগা এটা বিচাৰোঁ নে ইয়াতে গাবি এই জেগাটো ঠিকে আছিলে কিন্তু হ'লেও আমি ছাইডৰ ফালে যাওঁ ব'ল তাত অকণমান বেছি নিৰ্জন হয় ঠিক আছে এতিয়া আমি একেলগে মন্ত্ৰটো উচ্চাৰণ কৰিম তোমালোকক কি লাগিব ডৰেমন আহি গ'ল মই ভবাই নাছিলোঁ ডৰেমন আহিব বুলি ডৰেমন থেংক ইউ তোমাক যে আমি সঁচাকৈ এনেকৈ দেখা পাম বুলি ভবাই নাছিলোঁ মইতো এইবিলাক ফেক বুলি ভাবিছিলোঁ কিন্তু সেই মেজিচিয়ানজনে ক'লে কাৰণেহে মই মন্ত্ৰটো পালোঁ বহুত থেংক ইউ আমাক বহুত বস্তু লাগে ডৰেমন তোমাৰ পৰা তুমি এটা ৰবটিক কেট হয় আমি যিমান দূৰ জানো তুমি আমাক আশাবিলাক পূৰণ কৰাবা অভিয়াছলি য়েছ মোৰ এখন দৰ্জা আছে মানে এনিৱেৰ ড'ৰ আৰু সেই দৰ্জাখনৰ ভিতৰত তোমালোকে প্ৰৱেশ কৰাৰ লগে লগে তোমালোকৰ যি ইচ্ছা সেইটোৱে তোমালোকে আশা পূৰণ কৰিব পাৰিবা কোৱা তোমালোকে কিন্তু তিনিটাহে আশা পূৰণ কৰিবলৈ পাৰিবা কাৰণ মই অসমলৈ প্ৰথমবাৰ আহিছোঁ আৰু মইতো এনেকৈ জাপানত থাকোঁ কিন্তু অসমলৈ নিমন্ত্ৰণি পাই মোৰ খুব ভাল লাগিল কোৱা তোমালোকৰ প্ৰথম আশা কি হয় ডৰেমন মোৰ ম'ম' খাবলৈ মন আছে মানে মই এনেকুৱাকৈ ম'ম' খাব বিচাৰোঁ যেতিয়া মানে ম'ম'বিলাক কোনো আদি অন্তই নাথাকে মোৰ যেতিয়া মন যায় মই তেতিয়াই খাবলৈ পাৰোঁ তেনেকুৱা মোক ম'ম' লাগে লোৱা এইখন হৈছে এনিৱেৰ ড'ৰ আৰু ইয়াৰ ভিতৰত তোমালোকে প্ৰৱেশ কৰাৰ লগে লগে তোমালোকে তেনেকুৱা ধৰণৰ এজোপা ম'ম' গছ পাবা য'ৰ পৰা তোমালোকে পেট ভৰাই ম'ম' খাবলৈ পাৰিবা ৱাও এনিৱেৰ ড'ৰ ঐ ব'ল আমি এতিয়া ম'ম' খাবলৈ পাম আমি সোমাই চাওঁগৈ ব'ল সকলোৰে আশা পূৰণ হ'ব ম'ম' গছজোপা ক'ত খেপ মই যে বহুত এক্সাইটেড হৈ আছোঁ ম'ম' খাবলৈ অকণমান আগলৈ যাওঁ ব'ল ইয়াতে যিহেতু আমাক এনিৱেৰ দৰে আনিলে যেতিয়া ওচৰে পাজৰে হ'ব ম'ম' গছ পাই গ'লো মন ভৰি ম'ম' খাম কিন্তু কথা এটা হ'ল নহয় সাধাৰণ গছ এজোপা হিচাপেহে আছে এতিয়া গা গছডালতে এনেকৈ বগাই যাবলৈ পাৰিম জানো সেইটো এটা কিন্তু বহুত চিন্তাৰ বিষয় হৈ পৰিছে খেপ আমি যিমান এক্সপাৰ্ট আছোঁ দলং বগোৱাত তাতকৈ তই এক্সপাৰ্ট আছ কাৰণ আগৰবাৰ তয়ে গছ বগাবলৈ পাৰিছিলি পইচাৰ গছৰ ক্ষেত্ৰত গতিকে এইবাৰো তয়ে যা
কাৰণ আমি সকলোৱে জানো তই কিছুমান কামত বেছিয়ে পাকৈত হয় গতিকে তই যা আগতীয়াকৈ আৰু আমি আধা ৰাস্তালৈকে যাম বাৰু তই হাতেৰে ছিঙি ছিঙি আমাক ম'ম'খিনি দিবি আমি একফালৰ পৰা খাই যাম তইও খাবি আমিও খাম নে কি ক অ'কে বছ কি হ'ল মুখৰ এক্সপ্ৰেশ্যনে সলনি হৈ গ'ল যে নাই পৰা নেকি ঐ ম'ম' খাবলৈ মন আছে যদি চুপ থাক এতিয়া মই ছিঙিবলৈ লৈছোঁ মজা মজা ঐ তহঁতি দুটামানে আগবাঢ়ি আহ আকৌ তেতিয়াহে মই ছিঙি ছিঙি দিবলৈ পাৰিম তহঁতি বাকী কেইটাও আহ আকৌ তেতিয়াহে খাবলৈ পাবি নেক্সট উইচ বৰফৰ দেশত যোৱা কথা আছিল নহয় ব'ল এতিয়া একেলগে আকৌ আমি উচ্চাৰণ কৰোঁ এইবাৰ ডৰেমন নহাকৈ এনিৱে দৰ্শন আহি গ'ল ভালেই হ'ল ডৰেমনে গম পালেই আমাৰ যে দুটা উইচ বাকী আছিল ফুলফিল কৰিবলৈ ব'ল ব'ল সোনকালে যাওঁ মই ভবাই নাছিলোঁ যে ডৰেমনে আমাক ইমান ধুনীয়াকৈ আশা ফুলফিল কৰিব ৱাও ৱাও মজা মজা অঁ মোৰ যে সেই ঘৰটোৰ ভিতৰলৈ সোমাই যাবলৈ মন গৈছে চাচোন কেনেকৈ বৰফ পৰি আছে ঘৰটোৰ ওপৰত মোৰ যে বহুত ভাল লাগিছে আৰু এনেকুৱা জেগাত যদি থাকিবলৈ পাওঁ কিমান যে ভাল লাগিব ইয়াৰ চাগে ওচৰৰ স্কুল চব চাগে বৰফে পৰি থাকে ন তেনেকৈ বিৰাট মজা লাগিব কিন্তু আমাৰ তাত যে ইমানেই গৰম হৈছে এইকেইদিন ইয়াতে এডমিশ্যন লৈ লওঁ নহ'লে ঐ বাদ দে তহঁতি লেখা বেছিকৈ মাৰিছ 5 মিনিটমানহে সময় পাম চাগে ব'ল আকৌ ঘৰটোৰ ভিতৰলৈ সোমাই চাওঁ নহ'লে কি কৰিম বৰফৰ দেশলৈ আহি ৰখি থাকিবি নেকি এনেকৈ ব'ল সোনকালে যাওঁ সঁচাকৈয়ে দেই এই বৰফৰ দেশৰ ঘৰবিলাকৰ ভিতৰত যে ইমানেই ধুনীয়া সেয়া মই ভবাই নাছিলোঁ বহুত ঠাণ্ডা কিন্তু ইয়াত তহঁতি তাতে বহি বহি গৰম পাইছ মই হ'লে নোৱাৰিছোঁ হাতবোৰ থেতুৱা লাগিছে সেইকাৰণে গৰম শেক লৈ লৈছোঁ মোৰ যে ইয়াতে বহি ভাল লাগিছে আৰু এনেও আমি 5 মিনিটমানহে ৰ'বলৈ পাৰিম যিকোনো এটা উইচ খুজিলে মাত্ৰ 5 মিনিটহে উপভোগ কৰিব পৰা যায় তাতকৈ ওপৰত দেখোন নোৱাৰিয়ে এইবাৰ কিন্তু খেপহঁতৰ ঘৰলৈ আমি যামেই আৰু নেক্সট 30 ইয়াৰ্ছৰ পাছত খেপহঁতৰ ফেমিলিক দেখিবলৈ কেনেকুৱা হ'ব সেয়া চাবলৈ বহুত ইচ্ছা আছে দেই মোৰ কিন্তু বহুত হাঁহি উঠে অবভিয়াছলি হোৱাই নট যামেই আৰু এতিয়া নিজে নিজে পামগৈ চাগে হেল্ল' গাইজ তোমালোকৰ এয়া লাষ্ট উইচ হয় তোমালোকে কোৱা তোমালোকৰ শেষৰটো আশা কি আছিলে ডৰেমন আমাৰ লাষ্ট উইচ আছিল যে আমি খেপহঁতৰ ফেমিলিটো 30 বছৰমানৰ পাছত কেনেকুৱা হ'ব সেয়া আমাৰ চাবলৈ ইচ্ছা আছিল ডৰেমন এই সকলোবোৰৰ কাৰণে থেংক ইউ তুমি যে আমাক ইমান ধুনীয়াকৈ উইচবিলাক ফুলফিল কৰালা সেইকাৰণে বহুত বহুত থেংকছ এ লট আৰু এটা কথা তুমি যে এনেকৈ জাপানৰ পৰা আহি আছামলৈ মানে আছামিজ ইমান ধুনীয়াকৈ ক'বলৈ পাৰিছা অসমীয়া কথা ইমান ধুনীয়াকৈ ক'বলৈ পাৰিবা বুলি মই ভবাই নাছিলোঁ সঁচাকৈ তুমি এটা ৰবট হ'ব পাৰা কিন্তু বেলেগ ধৰণৰ দেই এটা ৰবটিক কেটে যে ইমান ধুনীয়াকৈ সকলো কৰিব পাৰে ৱাও অ'কে মোৰ এতিয়া যাবলৈ সময় হৈছে বাই বাই এনিৱে ডৰৰ সহায়ত তোমালোকৰ লাষ্ট উইচটো ফুলফিল কৰি ল'বা ৱাও শ্ৰীমতী চুইমিং পুলটো কেনেকুৱা লাগিছে কোৱা ৰিটায়াৰ হোৱাৰ পাছত এতিয়া চুইমিং পুলত এনেকৈ সাঁতোৰাৰ মজাই বেলেগ বিশেষকৈ এতিয়া গৰম দিন পালেহি কিমান যে মজা লাগিছে আহা তুমিও আহা চুইমিং পুলটোতো মজাই লাগিছে কিন্তু কেনেকৈ সাঁতুৰিম মই দেখা নাই জানো চুলি গোটেই পকি শেষ সেইকাৰণে গোটেই গৰ্ডেজ কালি মেহেন্দি লগাই থৈ দিছোঁ আৰু চুলি সেইকাৰণে মেলি থৈছোঁ এতিয়া যদি মই চুইমিং পুলত যাওঁগৈ কালাৰখিনিটো গুচি যাব মই পাছত সাঁতুৰিম দিয়ক আপুনি সাঁতুৰি লওক এইপিনে আকৌ খেপত ডিউটিলৈ যাবগৈ নহয় আজি সেইকাৰণে তাক কিবা এটা মই বনাই দিওঁগৈ খেপো তই মানে ভৱিষ্যতলৈ আৰ্মিত জইন কৰিবি অঁ দেই মোৰ বিশ্বাসেই হোৱা নাই আৰু মা দেউতাক চানা কেনেকুৱা হৈ গ'ল দেউতা যে পূৰা জমনি আৰু দেই মা তুমি যি বনালেও বনাবা কিন্তু মোৰ কাৰণে এক গিলাচ হৰলিক্স বনাবলৈ নাপাহৰিবা ঐ চা মই মানে ভৱিষ্যতলৈ মোৰ ভইচটো চেঞ্জ হৈ যাব মোৰ সেইটো আৰু হাঁহি উঠিছে মানে ডেকা হ'ম ন আৰু চাচোন মোক আৰ্মি ড্ৰেছত যে কিমান ধুনীয়া লাগিছে আৰু মই আজি দেখোন মাক হৰলিক্সৰ কাৰণে গালি দি আহিছিলোঁ আৰু এতিয়া মই দেখোন ইমান বুঢ়া বয়সলৈকে হৰলিক্সে বিচাৰিছোঁ কি আচৰিত ঐ আমি মাত লগাই আহোঁ নেকি বাৰু দেউতাক আৰু মোৰ মানে ডাঙৰ ভাইজন খেপক ব'ল না মাতি চাওঁগৈ আমি ইনভিজিবল হৈ আছোঁ এতিয়া ডৰেমনে সুবিধাটো দিয়াৰ কাৰণেহে আমি এনেকৈ উৰিবলৈ পাৰিছোঁ আৰু তহঁতৰ ফেমিলিটো চাবলৈ পাৰিলোঁ আজিৰ পৰা 30 বছৰ পাছত কেনেকুৱা হ'ব পিছে কথা এটা বেছি সুবিধা লোৱাটো কিন্তু বেয়া গতিকে ব'ল আমি এতিয়া যাওঁগৈ তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D টুন বাই বাই